পেহেলগামত নিহত হোৱা ব্যক্তিসকলৰ আত্মাৰ সদ্গতিৰ কামনাৰে মাকুমত স্থানীয় লোকৰ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ২৬ গছিকৈ বন্তি প্ৰজ্বলন কৰি ২৬ গৰাকীৰ মৃতকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ধৰ্ম জাত পাত ৰাজনৈতিক অৰাজনৈতিক অৰ্থনীতি শাসন অপশাসনৰ নামত এছাম নৰপিশাচৰ পাশবিক কাণ্ডৰ ফলত কঁপাই গ'ল সমগ্ৰ দেশ যোৱা ইংৰাজী ২২ এপ্ৰিল তাৰিখে ভূস্বৰ্গ কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ দানৱৰূপী সন্ত্ৰাসবাদী আৰু ঘৰ শত্ৰু বিভীষণৰ সৈতে মিলি ২৬ জনকৈ নিৰীহ লোকক অতি নৃশংসভাৱে হত্যা কৰাৰ লগতে কেইবাজন লোকক আঘাতপ্ৰাপ্ত কৰাৰ ঘটনাই সমগ্ৰ দেশত শোকৰ ছাঁ পৰাৰ লগতে দেশবাসীক ক্ষোভিত কৰি তুলিছে নিৰীহ লোকৰ তেজৰ সৈতে ফাকু খেলা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সকলোৱে একেমুখে গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদ নিপাত যাবলৈ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছে পাকিস্তানৰ দানৱৰূপী সন্ত্ৰাসবাদী আৰু ঘৰ শত্ৰু বিভীষণৰ বাবে ভূস্বৰ্গ কাশ্মীৰৰ পেহেলগামৰ সেউজীয়া ভূমিত ২৬ গৰাকীকৈ নিৰীহ লোকৰ তেজেৰে লুতুৰি পুতুৰি হোৱা মৃত ব্যক্তিসকলৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনাৰে সমগ্ৰ দেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে নিহত হোৱা ব্যক্তিসকলৰ আত্মাৰ চিৰশান্তি লাভ কৰাৰ উদ্দেশ্যৰে আজি মাকুমস্থিত বনমালী শইকীয়া ভৱনৰ প্ৰাংগণত মাকুমৰ স্থানীয় লোকসকলে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি উক্ত হৃদয় বিদাৰক ঘটনাটোত মৃত্যু হোৱা ২৬ গৰাকী লোকৰ আত্মাৰ সদ্গতিৰ কামনাৰে ২৬ গছিকৈ বন্তি প্ৰজ্বলন কৰাৰ লগতে ১ মিনিট মৌন প্ৰাৰ্থনা কৰে আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মাকুম অঞ্চলৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি লগতে তেখেতসকলৰ আত্মাই শান্তি লাভ কৰি ন্যায় পাওক তাৰে কামনাৰে আমি বন্তি প্ৰজ্বলন কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে ১ মিনিট মৌন প্ৰাৰ্থনা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আজি আমি মাকুমৰ স্থানীয় লোকসকলে আমাৰ বনমালী হত্যা ভৱনত আমি যোৱা কাশ্মীৰৰ পেহেলগামত যোৱা ২২ তাৰিখে যি সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণত ২৬ গৰাকীকৈ ব্যক্তি পৰ্যটনৰ বাবে যোৱা আমাৰ ২৬ গৰাকীকৈ ব্যক্তি নিৰীহভাৱে হত্যা কৰা হৈছিল তো তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালে যাতে শক্তি লাভ কৰে লগতে তেওঁলোকে যাতে ন্যায় পায় তো তাৰ ওপৰত সংগতি ৰাখি আমি আজি এটা সুখবৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ গতিকে ইয়াতে আমি তেখেতসকলৰ ২৬ গৰাকী মৃতকলৈ প্ৰজ্বলন কৰি তেখেতসকলৰ আত্মাৰ বাবে আজি এই আমি সুখ যেটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে কৰা হৈছে বা আমি যিখিনি সমাজৰ যুৱক হিচাপে আমি সদায় সমাজৰ শান্তি বিচাৰোঁ আৰু সমাজত যদি কোনোবা এইবিলাক অপায় অমংগল বা এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ যদি কৰে তেতিয়াহ'লে সেই সন্ত্ৰাসবাদীসকলকতো ভাৰত চৰকাৰেই হওক বা আমাৰ ভাৰতৰ যিটো আমাৰ প্ৰতিৰক্ষা বিভাগ আছে তেওঁলোকে যিটো কৰি আছে বা কঠোৰতম ব্যৱস্থা ল'ব লাগে সেইটো তেওঁলোকে কৰিছে আৰু এইটো তেওঁলোকৰ যিটো কূটনৈতিক বিষয় আছে সেইবিলাক তেওঁলোকে কৰি আছে এতিয়া এই ক্ষেত্ৰত আমি এইটোৱে বিচাৰোঁ যাতে সন্ত্ৰাসবাদীটো নিৰ্মূল হ'ব লাগে